আমি জাতি হিচাপে যিটো অৱস্থাত আছোঁ এই জাতীয় চেতনা এটা প্ৰবাহিত হোৱাৰ বৰ প্ৰয়োজন হৈ আছে আৰু এই জাতীয় চেতনা এটা প্ৰবাহিত কৰিবৰ কাৰণে অসমত কিছু জাতীয় সংগঠনে ব্যক্তিয়ে অহৰহ চেষ্টা কৰি আছে আৰু এই জাতীয় স্বাৰ্থ জাতীয় সংগ্ৰামখনৰ বাবে সংগ্ৰাম কৰি থকা লাগি থকা এটা সংগঠন হ'ল টাই আহোম যুৱ পৰিষদ অসম 30 বছৰ 3টা দশক এক দীঘলীয়া সময় পাৰ হৈছে নতুন এখন সমিতিয়ে দায়িত্ব লৈছে মই প্ৰথমতে এই নতুন সমিতিখনৰ সভাপতি ৰাজকুমাৰ ডাঙৰীয়াকে ধৰি সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ 25 চনটো অসমীয়া জাতিৰ বাবে এক নিৰ্ণায়ক বছৰ হ'ব ভাষা যদি জীয়াই থাকিব লাগে তেনেহ'লে আমি ইউনিকোডৰ স্বীকৃতি পাবই লাগিব তাৰ কোনো বিকল্প নাই যদি আমি অসমীয়া জাতি মাটিৰ ওপৰত থিয় হৈ থাকিব বিচাৰোঁ তেনেহ'লে মাটিত আমাৰ বিশেষ অধিকাৰ থাকিব লাগিব আৰু যদি আমাৰ কৃষি সংস্কৃতি জীয়াই থাকিব লাগে তেনেহ'লে কৃষি সংস্কৃতি ৰক্ষা কৰিবৰ বাবে এক পৰিৱেশ ইয়াত ৰচনা হৈ থাকিব লাগিব আৰু সৰ্বশেষত অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে আমাৰ ল'ৰাবোৰে ছোৱালীখিনিয়ে কাম কাজ পাব লাগিব সংস্থাপন পাব লাগিব আটাইকেইটাই বাধাগ্ৰস্ত হৈ আছে ইয়াৰ বাবে সামাজিক কথাৰ লগতে আমাৰ চেতনাৰ লগতে আমাক ৰাজনৈতিক সমৰ্থনৰো প্ৰয়োজন হ'ব আশা কৰিম টাইপাকে ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনৰ সহযোগত অসমীয়া ৰাইজৰ চেতনাৰ উন্মেষেৰে আমি অনাগত বছৰটোত এই আমাৰ যিখিনি প্ৰাপ্য সেয়া আমি পাবলৈ সক্ষম হ'ম পুনৰ এবাৰ সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ